আমি আজি অল আসাম বটলি মেনুফেকচাৰ এছ'চিয়েশ্যন এখন বৈঠক আছিল। এই বৈঠকত আগন্তুক দিনত আমি ফেক্টৰী কি ধৰণে চলাব লাগিব তাৰ ওপৰত বিশদভাৱে আলোচনা কৰিলোঁ। এই আলোচনাত আমাৰ কিছুমান সমস্যা আছে, এই সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিলোঁ। মেইন সমস্যাটো হ'ল আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমাৰ্চ ডিপাৰ্টমেণ্টে এখন নটিফিকেশ্যন দিছে টি বৰ্ড থ্ৰুৱেদি। টি বৰ্ডৰ নটিফিকেশ্যনত এটা কথা লিখা আছিলে যে আমাৰ ডাছগেট যিবিলাক চাহ বনাম আমি সেইবিলাক 3 মাহৰ কাৰণে থ্ৰু পাব্লিক অকশ্যনত পঠাব লাগিব 100%। সেইটো আমি অবজেকশ্যন কৰিছোঁ, কাৰণ এই সিদ্ধান্তটো যেতিয়া লোৱা হৈছিল টি বৰ্ড কেলকাতা অফিচত বা য'তেই নহওক, সেই সময়ত আমি অসমৰ বটলি ফেক্টৰী আৰু স্মল গ্ৰ'ৱাৰ্ছৰ পৰা আমি যি পাত লৈ চাহ বনাওঁ, আমি 52% কণ্ট্ৰিবিউশ্যন আমাৰ আছে। তৎসত্বেও তেওঁলোকে আমাক সেই মিটিংখনত মতাটো প্ৰয়োজনবোধ নকৰিলে। আমি এইটো অত্যন্ত দুখ পাইছোঁ আৰু সেইটো আমি প্ৰতিবাদ কৰিছোঁ, যাতে তেনেদৰে যদি কিবা যদি সিদ্ধান্ত ল'বলগীয়া হয় তেনেহ'লে অল আছাম বটলি ফেক্টৰীক অন্তৰ্ভুক্ত কৰিব লাগে। এইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথা হ'ল তেওঁলোকে চাহ যিটো অকশ্যনত আমাৰ 100% বিকা কথাটো কৈছে ডাষ্টবিন। এতিয়া কথাটো হ'ল এখন গণতান্ত্ৰিক দেশত আমি বেপাৰ কৰিছোঁ, আমাৰ চাহৰ অপেন মাৰ্কেটত বিক্ৰী কৰিব পৰা আমাৰ ক্ষমতা আছে, সেইটো ৰাইট আমাক সংবিধানে দিছে। সংবিধানে ৰাইট দিয়াৰ পাছতো আমাক টি বৰ্ডে এটা নাকি লগাই দিছে যে থ্ৰু অকশ্যন চেলে কৰিব লাগিব। এইটো আমি মানি ল'বলৈ অকণমান অসুবিধা হৈছে, কাৰণ এনে কোনো নিয়ম এখন গণতান্ত্ৰিক দেশত থাকিব নোৱাৰে। আৰু এটা কথা কৈছে আমাক PPC কমপ্লায়েন্স। PPC হৈছে প্লেণ্ট প্ৰটেকশ্যন কোড। এইটো যিবিলাক FSSAI এটা আমাক ইনষ্ট্ৰাকশ্যন দিছে, FSSAI নৰ্মছত আছে, যিটো বেন কেমিকেল, যিটো মানুহৰ স্বাস্থ্যৰ কাৰণে বেয়া, সেই বেন কেমিকেলখিনি আমি চাহত ইউজ কৰিব নালাগে। এইটো ঠিকেই কথা, মানুহৰ শৰীৰৰ কাৰণে যিটো বস্তু বেয়া ইউজ কৰিব নালাগে, কিন্তু আমি ফেক্টৰীবিলাকত যিহেতু আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰাই কেঁচা পাতটো ক্ৰয় কৰোঁ, আমাৰ ফেক্টৰী মেনুফেকচাৰ টাইমত আমি কোনো কেমিকেল ব্যৱহাৰ নকৰোঁ, আৰু কেমিকেল ব্যৱহাৰ কৰাৰ আমাৰ কোনো ব্যৱস্থাও নাই। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা আমি গ্ৰীণ লিফখিনি লওঁ, লৈ পেলাই আমি তাক প্ৰচেছ কৰি পেলাই চাহ বনাওঁ। সেই গ্ৰীণ লিফখিনিত কেমিকেল আছে নাই এই টেষ্ট কৰিব পৰা আমাৰ কোনো মেকানিজম আজিলৈকে ওলোৱা নাই, বা আমি আজিলৈকে উপলব্ধ নহয়। সেইকাৰণে ক্ষুদ্ৰ চাহ খেতিয়কসকলে আমাক যিখিনি কেঁচাপাত ছাপ্লাই কৰে সেইখিনি আমি টেষ্ট কৰিম কেনেকৈ, তাত কেমিকেল আছে নে নাই। আমি সেইকাৰণে কৈছোঁ যে টি বৰ্ডক প্ৰথমতে তেওঁলোকে আমাক এই ব্যৱস্থাটো কৰক, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচাপাতখিনি আমি যাতে টেষ্ট কৰিব পাৰোঁ, কেমিকেল ফ্ৰী হয় নহয়। যদি নহয় তেওঁলোকে অলপ এৱাৰনেছ প্ৰগ্ৰাম কৰক, আমাক অলপ সময় দিওঁ। একেদিনাই চব বস্তু শেষ হ'ব নোৱাৰে, আৰু কিছুমান এনেকুৱা মেডিচিন আছে যিবিলাক যদি আপুনি ব্যৱহাৰ কৰিছে আগতে, আজি 6 মাহ বা এবছৰ বা 2 মাহৰ আগতে, সেইখিনি একেদিনাই অভাৰনাইট শেষ হৈ যাব নোৱাৰে। তাৰ চইলত সেই বস্তুটো থাকি যায় কেমিকেল এফেক্টটো। সেই বস্তুখিনি আমি একে ৰাতি যদি শেষ কৰিব নোৱাৰোঁ, এতিয়া আমাক ঘপকৈ এটা যদি ছিষ্টেম বনাই দিছে যে টেষ্ট কৰা চাহে আপোনালোকে বিক্ৰী কৰিব পাৰিব, তো আমাৰ এইখিনিত আমাৰ অসুবিধা আছে এইকাৰণেই যে যিহেতু অভাৰনাইট গোটেই বস্তুটো শেষ হৈ যাব নোৱাৰে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, যিহেতু ফ্ৰী মাৰ্কেট গোটেই ইণ্ডিয়াতে, গোটেই ৱৰ্ল্ডত ফ্ৰী মাৰ্কেট চলি আছে, আমাক ফ্ৰী মাৰ্কেট ফ্ৰী চাহ বিক্ৰী কৰিবলৈ আমাক গভৰ্ণমেণ্টে সুবিধা দিব লাগে। আৰু টি বৰ্ডে যিবিলাক সিদ্ধান্ত লৈছে সেই সিদ্ধান্তবিলাক লোৱাৰ আগতে বটলি ফেক্টৰী এছ'চিয়েশ্যনক এটলিষ্ট কনভিনেঞ্চত লৈ পেলাই মিটিংবিলাকৰ সিদ্ধান্ত ল'ব লাগে। আমি সেইটোৱে আপোনালোকৰ যোগেদি টি বৰ্ড, মিনিষ্ট্ৰী অফ কমাৰ্চ আৰু আমাৰ অসম চৰকাৰৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ
যাতে যিকোনো সিদ্ধান্ত যদি চাহৰ বিষয়ে ল'বলগীয়া হয়, যিহেতু আমি 50% ওপৰত আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা পাত ক্ৰয় কৰিবলৈ আমি বৰ্তি ফেক্টৰী বনাওঁ, সেইকাৰণে আমাক এইবিলাক সুবিধা দিব লাগে বুলি আমি ভাবোঁ। আৰু এটা কথা হৈছে, আমাৰ কিছুমান ফেক্টৰী টেষ্ট কৰিছে, মেট্ৰি কেমিকেল ফেল হৈছে, ফেক্টৰী ছাছপেনশ্যন কৰিছে। কিন্তু এই ক্ষেত্ৰত আমি দেখোঁ, ক'বলৈ বাধ্য হৈছোঁ, যিবিলাক ষ্টেট ফেক্টৰী কেমিকেল ফেল হৈছে তেওঁলোকৰ ওপৰত আজিলৈকে ব্যৱস্থা লোৱা আমাৰ চকুত পৰা নাই বা আমাৰ মনত অহা নাই। কিন্তু আমাৰ লিষ্ট আছে যিসকল ষ্টেট ফেক্টৰী কেমিকেল বা চাহ চেম্পুল ফেল হৈছে। কিন্তু আমি ভাবোঁ আমাৰ আৰু তেওঁলোকৰ মানে ডিছক্ৰিমিনেশ্যনটো হ'ব নালাগে, চবকে সমান চকুৰে চবকে চাব লাগে, যাতে তেওঁলোকে ভুল কৰিছে যে আমাৰো ভুল হৈছে। লটো চবৰ কাৰণে ইকুৱেল ফৰ এভৰিবডি, চবৰ কাৰণে একেই হ'ব লাগে। সেইটোৱে আমি আপোনালোকৰ যোগেদি টি বৰ্ডক আৰু অসম চৰকাৰক আৰু যিসকলে এই নিয়ম নীতিবিলাক আনিছে তেওঁলোকক আপোনালোকৰ থ্ৰুৱেদি তেওঁলোকক আমি জনাইছোঁ। আৰু যদি এনেকুৱাই আমাৰ ওপৰত বাৰে বাৰে সিদ্ধান্ত ল'বলগীয়া হয়, আমি এটা সময়ত আমাৰ অনিচ্ছাকৃত হ'লেও আমি ফেক্টৰীবিলাক চলাবলৈ সক্ষম নহ'ম। আমি সক্ষম নোহোৱা মানে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা আমি পাত ল'বলৈ আমি অপৰাগ হ'ম। সেইকাৰণে আমি ভাবোঁ এই সিদ্ধান্তবিলাক চৰকাৰে এটা ভাল সিদ্ধান্ত লওক, যাতে সকলোৰে কাৰণে সিদ্ধান্তটো পচিবিলিটি এটা হ'ব লাগে আৰু ভাল হ'ব লাগে। ইয়াকে আমাৰ ফালৰ পৰা ক'বলগীয়া আছিল। এইটো আমি মানে আজি কিছুমান বৃহৎ চাহ গোষ্ঠী আছে, তেখেতসকলে আজি অলপ দিনৰ আগতে এখন কলিকতাত মিটিং হৈছিলে। তেখেতসকলে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহতে মানে বেন কেমিকেল আছে বুলি এটা ব্লেম দিছে তেখেতসকলে। তেখেতসকলৰ চাহৰো অলৰেডি মানে কেমিকেল টেষ্টত ফেইল হৈছে। কিন্তু আমি হৈ গ'লোঁ কেঁচা পাত কিনি আমি চাহ বনাওঁ, ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আমি কিনি পেলাই আমি চাহবিলাক বনাওঁ, আৰু সেইবিলাকত যি কেমিকেল আহে সেই কেমিকেল আজি অন্য ষ্টেট ফেক্টৰীটো আহিছে। কিন্তু ইয়াৰ সম্পূৰ্ণ ব্লেম দিছে আজি বৰ্তলি ফেক্টৰীৰ ওপৰত, যে আপোনালোকৰ চাহটো অকশ্যনত আনক, অকশ্যনত অনাৰ পাছত আপোনালোকৰ চাহ টেষ্ট হ'ব, মানে তেনেকুৱা কিছুমান মানে আমাৰ ওপৰত কিছুমান মানে হেৰি কৰিছে। আৰু 52% শতকৰা 52% চাহ আমি বনাওঁ। আমাক যেতিয়া আমি বনাওঁ তেতিয়া চৰকাৰৰ যিকোনো এটা যেতিয়া সিদ্ধান্ত লয়, সেই সিদ্ধান্তত অন্ততঃ আমাক মানে তেখেতসকলে নেমাতে। সেইটো এটা আমাৰ খুব দুখ লাগিছে আজি। আৰু আজি এটা যেতিয়া আমি এটা চাহ ফেক্টৰী বনাওঁ, আজি গভৰ্ণমেণ্টে ডিচাইড কৰে বা মানে আমাক সিদ্ধান্ত দিয়ে যে চাহটো আপোনালোকে অকশ্যনত বিক্ৰী কৰিব লাগিব। আজি অ'পেন মাৰ্কেট, আমি এখন বজাৰ আমি নিজে বনাইছোঁ, এখন বজাৰ সৃষ্টি কৰিছোঁ। তাৰ পাছত আমাক চৰকাৰে কৈছে যে আপুনি শতকৰা ইমান শতাংশ চাহ আপুনি অকশ্যনত দিব লাগিব। অকশ্যনটো হৈ গ'ল এনেকুৱা এটা ব্যৱস্থা যিটো এটা ব্ৰকাৰ হাউচ, যিটো আমি ক'ব লাগিব যে এটা দালাল ষ্ট্ৰীট। তাত আমাৰ চাহ আমি দিওঁ, এটা কমিশ্যন আমি অকশ্যনত দিওঁ। গতিকে আমাক চৰকাৰে বাধ্য কৰাব নোৱাৰে যে আপুনি চাহটো অকশ্যনতে দিব। যদি তেখেতসকলৰ কিবা কেমিকেল টেষ্ট কৰিবলৈও আছে, তেতিয়াহ'লে আমাৰ ফেক্টৰীৰ পৰা চাহ এটা চেম্পুল উঠাই তেখেতসকলে টেষ্ট কৰিব পাৰে, আৰু তেখেতসকলে আমাৰ চেম্পুল লৈ টেষ্ট কৰিছেও। গতিকে মই চৰকাৰক অনুৰোধ জনাম আৰু টি বৰ্ডক অনুৰোধ জনাম যে আপোনালোকৰ যি সিদ্ধান্ত হয়, আমি 52% আমি চাহ বনাইছোঁ যেতিয়া আমাৰো আপোনালোকে অপিনিয়নটো ল'ব লাগিব। আৰু দ্বিতীয় কথা হৈ গ'ল কি, আমি চাহ আজি অকশ্যনত বিক্ৰী কৰোঁ বা আমি খোলা বজাৰত বিক্ৰী কৰোঁ, অ'পেন মাৰ্কেটত বিক্ৰী কৰোঁ, সেই সিদ্ধান্তটো অন্ততঃ আমাৰ নিজস্ব হ'ব লাগিব। যদি সেই সিদ্ধান্তটো আমাৰ পৰা যদি কাঢ়ি লয়, তেতিয়াহ'লে এই আমাৰ এই ইণ্ডাষ্ট্ৰিটো চলাই নিয়াটো সম্ভৱ নহ'ব। আৰু গতিকে আমি আজি আমাৰ যিখন আমাৰ আলোচনা হৈ গ'ল, তাত আমাৰ অন্ততঃ আমাৰ 200 ফেক্টৰী আমি আজি ইয়াত আমাৰ আহিছে। আৰু তেখেতসকলৰ সিদ্ধান্ত যদি চৰকাৰে যদি অনতি পলমে যদি এই যি আমাৰ এটা নটিফিকেশ্যন আমাক দিছে যদি উঠাই নলয়, তেতিয়াহ'লে অনাগত দিনত আমি কিছুমান কঠোৰ সিদ্ধান্ত ল'বলৈ মানে বাধ্য হ'ম।